যাৰ যাৰ ট্ৰাইগ্লিচাৰাইডছ আৰু কলেষ্ট্ৰলৰ সমস্যা আছে তেখেতসকলে কৈছোঁ অকণমান মনোযোগ দি শুনিব। এই ট্ৰাইগ্লিচাৰাইডছ বা কলেষ্ট্ৰল কি বস্তু, ক'ত বাঢ়িলে কি ক্ষতি হয়, আৰু ইয়াক ঔষধ নোখোৱাকৈ নিবাৰণ কৰিব পৰা যাব নেকি, আজি সেই বিষয়ে আলোচনা কৰিম। অকণমান মনোযোগেৰে শুনিব। চাওক, আমি দৈনিক যি অতিৰিক্ত কেলৰি খাওঁ সেই অতিৰিক্ত কেলৰিখিনি আমাৰ বডিয়ে সম্পূৰ্ণৰূপে নিখুঁতভাৱে বাৰ্ণ কৰিব নোৱাৰে, মানে খৰচ কৰিব নোৱাৰে। ঠিক আছে, এই অতিৰিক্ত কেলৰি আমি যে সোমাই আছোঁ, কেনেকৈ সোমাই আছোঁ, বিশেষকৈ আমাৰ দৈনিক যিখিনি আমি চুগাৰ জাতীয় খাদ্য খাওঁ, চুগাৰ আৰু ৰিফাইণ্ড কাৰ্বছ মানে পৰিশোধিত কাৰ্বহাইড্ৰেট জাতীয় খাদ্য, যেনেকৈ আপোনাৰ আটা, চাউল, ময়দা, চেনি, এইবিলাক হৈছে ৰিফাইণ্ড কাৰ্বছ। এইবোৰ যে আমি খাই আছোঁ, এইবোৰৰ পৰা আমাৰ তেজত তেল বাঢ়ে আৰু সেই তেলেই ট্ৰাইগ্লিচাৰাইডছ বা কলেষ্ট্ৰল। আমি যিখিনি অতিৰিক্ত চুগাৰ দৈনিক খাই আছোঁ, এই চুগাৰে কি কৰে জানেনে, আমাৰ লিভাৰক গৈ পেলাই ধমকি দিয়ে, মানে ফ'ৰ্চ কৰে যে এই চুগাৰখিনিক তেল বনাই তেজত দি দে। লিভাৰে কি কৰে জানেনে, আমি যিখিনি চুগাৰ খাওঁ সেইখিনিক তেললৈ কনভাৰ্ট কৰে, কৰি লৈ পেলাই ৰাখে, আকৌ আহে চুগাৰ, আকৌ কনভাৰ্ট কৰে। এনেকৈ যেতিয়া বেছি হৈ যায় তেতিয়া এই লিভাৰে কি কৰে, তেলখিনিক তেজত ঠেলি দিয়ে। এনেকৈ কৰোঁতে কৰোঁতে অলপ চলপ তেল লিভাৰত লাগি থাকে, তাৰ পৰা ফেটি লিভাৰ আৰম্ভ হৈ যায়, আপোনাৰ পেনক্ৰিয়াছ দুৰ্বল হৈ যায়। এতিয়া এই যে আমাৰ ট্ৰাইগ্লিচাৰাইড বা কলেষ্ট্ৰল যে হৈছে, সেই তেলখিনিৰ পৰাই হৈছে। সেই তেল, যিখিনি অতিৰিক্ত তেল আমাৰ লিভাৰে তেজত সোমাই দিছে, তাৰ পৰাই এইবোৰ বস্তু সৃষ্টি হৈছে। আৰু বহুত ক্ষেত্ৰত বাঢ়ে, ধৰক আপুনি যদি এলকহল খাই আছে, সেই এলকহলেও কিন্তু লিভাৰত খচি থাকে, যে এলকহলখিনিক তেল বনাই লিভাৰ তেজত পঠিয়াই দিয়ে। আপুনি দৈনিক যদি টবাকো বা তেনেকুৱা স্মকিং কৰি আছে, এই টবাকো বা স্মকিঙৰ ব্যৱহাৰে কি কৰে জানেনে, আপোনাৰ মেটাবলিজিম বডিত ডেমেজ কৰি দিয়ে। যেতিয়া মেটাবলিজিম ডেমেজ হৈ যায়, তেতিয়া ব্লাডত লিপিড লেভেলছ আপ হৈ যায়, বাঢ়ি যায়। এই লিপিড লেভেল কি বস্তু, সেইটোৱে ট্ৰাইগ্লিচাৰাইডছ, কলেষ্ট্ৰল, এইবোৰ বাঢ়ি যায়। আপোনাৰ বংশগত হিচাপে সতি সন্তানলৈও এইবিলাক অহা দেখা যায়, খুব কম পৰিমাণে দেখা যায়, তেনেকুৱাকৈ মানে আহে এই বেমাৰটো বা এই সমস্যাখিনি। যি কি নহওক, যদি আপোনাৰ এই ট্ৰাইগ্লিচাৰাইডছ বা কলেষ্ট্ৰল আপোনাৰ তেজত বাঢ়িছে, এই চাওক মই ছবি দেখুৱাইছোঁ, এয়া ট্ৰাইগ্লিচাৰাইডছ আপোনাৰ কি কৰিছে, ৰাস্তাটো ঠেক কৰি দিছে, চিয়া কৰি দিছে, আৰু সেই ৰাস্তাইদি তেজ অহা যোৱা কষ্ট হৈ আছে বা খুব অসুবিধা হৈ আছে। এনেকুৱা যেতিয়া আপোনাৰ তেজ অহা যোৱাৰ বাটবিলাক য'তে য'তে এই ট্ৰাইগ্লিচাৰাইড বা কলেষ্ট্ৰলে ঠেক কৰি দিব, চিয়া কৰি দিব, তেতিয়া আমাৰ কি হৈ আছে জানে, এই উচ্চ ৰক্তচাপ, হাৰ্টৰ সমস্যা। তাৰ উপৰিও আপোনাৰ মানে এটা বেমাৰ হ'লে আন এটা বেমাৰ সৃষ্টি হৈ যায় বা জড়িত হৈ যায়। যেনেকৈ আপোনাৰ ধৰক এই ট্ৰাইগ্লিচাৰাইডছ, কলেষ্ট্ৰলৰ ফলত আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে, আপোনাৰ পেনক্ৰিয়াছ দুৰ্বল হ'ব পাৰে, আপোনাৰ কিডনিৰ সমস্যা হ'ব পাৰে। গতিকে বহুত সমস্যা আমি আমাৰ এই অতিৰিক্ত কেলৰি সেৱনৰ পৰা আমি ভুগিব লগা হয় বা আমাৰ সৃষ্টি হয়। যে মেইন গুৰি কি, আমাৰ খাদ্য খোৱাৰ যিটো অভ্যাস। যি কি নহওক, যদি আপোনাৰ তেনেকুৱা কলেষ্ট্ৰল বা ট্ৰাইগ্লিচাৰাইড বাঢ়ি গৈছে বা আপোনাৰ বেছি দেখাইছে, আপুনি টেষ্ট কৰোঁতে বেছি পাইছে, এতিয়া আপুনি এইটো কমাব লাগে। যদি আপুনি ঔষধ খাই আছে, খাই থাকক। তাৰ লগেদি আপুনি এইটো স্থায়ী সমাধানৰ কাৰণে এই যে মই আজি যিখিনি কথা আলোচনা কৰিবলৈ গৈ আছোঁ, এইখিনি আপুনি কৰি চাওকচোন, যদি বা আপুনি উপকৃত হয়। আপুনি কি কৰিব লাগিব জানেনে, চাওক, আমাৰ তেজত যিখিনি তেল থাকে, এই তেলখিনি সৃষ্টিকৰ্তাই এনেই দিয়া নাই। কিয় দিছে জানেনে, আমাৰ তেজত থকা সেই তেলে আমাক শক্তিৰ যোগান ধৰে। আমি দৈনিক যিখিনি কাম কাজ কৰি আছোঁ আৰু তাৰ বাবে যিখিনি শক্তিৰ দৰকাৰ হয়, সেই শক্তিখিনি আমাৰ এই তেজত থকা তেলেহে যোগান ধৰে। গতিকে সৃষ্টিকৰ্তাই বুজি শুনি দিছে, কিন্তু আমি যেতিয়া অতিৰিক্ত হিচাপে এই কেলৰি সোমাই থাকোঁ, এই তেল সোমাই থাকোঁ, আৰু আমি এইটো খৰচ নকৰোঁ, ই বেছি হৈ গৈ পেলাই কি কৰিব, আমাৰ তেজত অ'ত ত'ত বহি যাব। এলেহুৱা, কাৰণ কাম বন নাই, তাৰ কোনো কামেই নাই, সি বহি থাকে, বহি বহি এই ৰাস্তাবিলাক ঠেক কৰি দিয়ে আৰু আমাৰ এই বাকীবোৰ সমস্যা ক্ৰিয়েট হয়। যি কি নহওক, যদি আপোনাৰ তেজত এইবোৰ বাঢ়ি আছে, তেতিয়াহ'লে আপুনি এইটো কমাব লাগে, ঔষধ খাই থাকক, তাৰ মাজেদি আপুনি এইটো বাৰ্ণ কৰিব লাগে। এতিয়া কেনেকৈ বাৰ্ণ কৰিব মই কওঁ শুনক। আমাৰ দৈনিক কাম কৰিবৰ কাৰণে, কষ্ট কৰিবৰ কাৰণে আমাক শক্তি লাগিব, আৰু সেই শক্তি আমাক কোনে দিব, এই তেজত থকা তেলে দিব। যদি আপুনি ইনকাম কমাই দিয়ে, খৰচ বঢ়াই দিয়ে, ভাল হ'ব। লাইফৰ কথা মই কোৱা নাই, আমাৰ দৈনন্দিন যিটো জীৱন যাপন কৰি আছোঁ সেইটো কথা কোৱা নাই,
আমি দৈনন্দিন জীৱন যাপনত আমাৰ কি কৰিব লাগিব, ইনকাম বঢ়াব লাগিব, খৰচ কমাব লাগিব। কিন্তু এতিয়া মই যিটো কৈ আছো যে আপুনি ইনকাম কমাওক, খৰচ বঢ়াওক, মানে আপুনি যি অতিৰিক্ত কেলৰি দৈনিক খাই আছে সেইটো আপুনি কমাওক, মানে কাৰ্বহাইড্ৰেট জাতীয় খাদ্য বা চুগাৰ জাতীয় খাদ্য আপুনি কমাই দিয়ক। তেতিয়াহ'লে আমাৰ বডিত তেনেকুৱা অতিৰিক্ত তেল কমি যাব, মানে চৰ্বি কমি যাব, অৰ্থাৎ ট্ৰাইগ্লিচাৰাইডছ বা কলেষ্ট্ৰল কমি যাব। আৰু আমি দৈনিক যদি বাৰ্ণ কৰোঁ, বেছিকৈ বাৰ্ণ কৰোঁ, তেতিয়া সেই তেজত থকা সেই তেলে আমাক শক্তি যোগান ধৰিব, ফলত কি হ'ব, সেইখিনি বাৰ্ণ হৈ পেলাই কমি আহিব। বেছি নালাগে, আপুনি 10 দিন কৰকচোন মাহটোত। যদি 10 দিনো নোৱাৰে 5 দিন কৰক। প্ৰত্যেক মাহে মাহে যদি আপুনি 5 দিনকৈ কৰে, আপোনাৰ বহুত কেলৰি বাৰ্ণ হৈ যাব। এতিয়া আপুনি এই নিয়মটো পালন কৰোঁতে অকণমান চাই চিতি কৰিব লাগিব। আপুনি দৈনিক কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খোৱাটো কমাব লাগিব, চুগাৰ জাতীয় খাদ্য খোৱাটো কমাব লাগিব। আপুনি এই খাদ্যখিনি যে আপুনি খাব, কাৰ্বছৰ বাহিৰে বাকী যিবিলাক প্ৰটিন জাতীয় বা আপুনি যিবিলাক আপোনাৰ নেচাৰেল খাদ্য খাব, সেইখিনি আকৌ আপুনি ৰাতিপুৱা 8টাৰ পৰা আৰম্ভ কৰিব লাগিব আৰু সন্ধিয়া 6 বজাৰ লগে লগে খোৱা বন্ধ কৰিব লাগিব। মানে আপুনি সন্ধিয়া 6 বজাৰ পিছত ৰাতিপুৱা 8 বজালৈকে কোনো ধৰণৰ খাদ্য খাব নোৱাৰিব, কেৱল পানী খাব পাৰিব আৰু খুব বেছি দৰকাৰ হ'লে গ্ৰীণ টি খাব পাৰিব। গ্ৰীণ টি মানে খাব পাৰিব আৰু পানী খাব পাৰিব। আৰু দিনৰ ভাগত আপুনি যিখিনি খাদ্য খাব ৰাতিপুৱা 8 বজাৰ পৰা, আপুনি ব্ৰেকফাষ্টৰ সময়ত আপুনি কেঁচা ফল মূল, শাক পাচলি বা চালাড এইবোৰ খাওক। কিন্তু আপুনি চাব যে কোনবোৰত কাৰ্বহাইড্ৰেট বেছি আছে সেইবোৰ কমাই খাব, বাকী আপুনি এই পাচলি বা ফল মূল খাই পেলাই আপুনি পেটটো ভৰাবলৈ চেষ্টা কৰিব। ঠিক দুপৰীয়াও আপুনি তেনেকৈ খাব। আপুনি খাদ্যখিনি খাওঁতে মাছ খাওক, প্ৰটিন জাতীয় বস্তু খাওক, আপুনি মাংস অলপ চলপ খাওক, কিন্তু আপুনি যিবিলাকত কাৰ্বহাইড্ৰেট বেছি সেইবিলাক কম খাওক, আৰু পাচলি বেছি খাওক, ফল মূল খাওক, আপুনি চালাড খাওক, খাই পেলাই পেট ভৰাওক। বেছি নালাগে, আপুনি 5 দিনহে কৰিব। সন্ধিয়া সময়ত ঠিক দুপৰীয়াৰ নিচিনাকৈ খাওক, সন্ধিয়া 6 বজাৰ পিছত আৰু খাদ্য নাখাব, একেবাৰে ৰাতিপুৱা 8 বজালৈকে। যদি আপুনি এনেকৈ খাদ্যখিনি খায়, তেতিয়াহ'লে আপোনাৰ কি হ'ব, কেলৰি কমকৈ সোমাব। আৰু আপুনি যেতিয়া ৰাতিপুৱা সোনকালে 6 বজাত উঠি পেলাই 2 ঘণ্টা 8টালৈকে খুব কষ্ট কৰিব, মানে শাৰীৰিক ব্যায়াম কৰিব বা ফিজিকেল এক্টিভিটি কৰিব, তেতিয়া আপোনাৰ শক্তিৰ প্ৰয়োজন হ'ব। আৰু সেই শক্তি কোনে দিব, আপোনাৰ পেটত থকা সেই তেলে দিব। যেতিয়া তেলে শক্তিৰ যোগান ধৰিব, সি কমি আহিব। যদি এনেকৈ আপুনি মাহটোত 5 দিন কৰি যায়, আৰু যদি 5 দিনত আপোনাৰ এনেকৈ কেলৰি কমি আহি যাব, আপোনাৰ ট্ৰাইগ্লিচাৰাইড বা কলেষ্ট্ৰল যিখিনি আছে সেইখিনি আপোনাৰ তেল আকাৰে আছে না, এতিয়া আপোনাৰ সেইখিনি কমি আহি থাকিব। এটা সময়ত এনেকুৱা হ'ব, আপুনি ঔষধ নাখালেও আপোনাৰ ট্ৰাইগ্লিচাৰাইড কলেষ্ট্ৰল স্থায়ী এটা সমাধান হৈ যাব। আপুনি এই কামখিনি মাহটোত বেছি নালাগে 5 দিন কৰকচোন। প্ৰত্যেক মাহত আপুনি 5 দিন এই নিয়মখিনি কৰক, কাৰণ ঔষধটো খাই আছে। ঔষধৰ ছাইড এফেক্ট নথকা নহয়, সকলোৱে জানে। যদি আপুনি স্থায়ী এটা সমাধান বা পায়ে গ'ল, এই ট্ৰাইগ্লিচাৰাইড কলেষ্ট্ৰল বঢ়াৰ কাৰণে আপোনাৰ যিবিলাক সমস্যাৰ সৃষ্টি হয় আমাৰ বডিত, যেনেকৈ আপোনাৰ ট্ৰাইগ্লিচাৰাইড কলেষ্ট্ৰল বঢ়াৰ ফলত কি হৈ আছে, আপোনাৰ উচ্চ ৰক্তচাপ, মানে BP হাই হৈ আছে, আপোনাৰ হাৰ্টৰ সমস্যা হৈ আছে, আপোনাৰ ফেটি লিভাৰ হৈ আছে, আপোনাৰ পেনক্ৰিয়াছ দুৰ্বল হৈ গৈ আছে, আপোনাৰ মেটাবলিজিম ডেমেজ হৈ গৈ আছে, আপোনাৰ কিডনিৰ সমস্যা হৈ আছে। এনেকুৱা বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হৈ আছে এই ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্ট্ৰলৰ কাৰণে। যদি আপুনি এতিয়া মই কৈ অহা যিখিনি নিয়মৰ কথা কৈছোঁ, যদি আপুনি এইখিনি পালন কৰি যায়, যদিবা আপোনাৰ এই ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্ট্ৰলটো কমি আহে, তেতিয়াহ'লে আপুনি দেখোন বহুত সমস্যাৰ পৰা সমাধান পাব, বহুত সমস্যা আপোনাৰ কমি যাব, বহুত ঔষধ আপুনি নোখোৱাকৈ থাকিব পাৰিব, ঔষধ নাখালেও হৈ যাব আপোনাৰ। গতিকে আপুনি মাহটোত কমচে কম 5 দিন এই কামটো কৰি চাওক, নিশ্চয় আপুনি উপকৃত হ'ব।